সহযোগ কৰিছে ৰত্নকবিৰ এষ্ট্ৰলজাৰ কিৰুয়ক ৰত্নকবিৰ এটি নাম খাটি ৰত্ন উচিত দাম আৰু Colgate Dentist का सुधार नंबर 1 है। এতিয়া তই এটা কথা কচোন যে আমাৰ মতা মানুহৰ শৰীৰৰ কোনটো অংগ বেছি ইম্পৰ্টেণ্ট সেইটো মই গম নাপাওঁ ছাৰ নাকটো নাকটো কিয় সেইকাৰণে আণ্ডাৰলাইন কৰি থোৱা থাকে মুছডালেদি দেচোন বহচোন বহ ছাৰ মই নবহো নেকি বহচোন কিমান ধুনীয়া নিউজ এটা দিছে ছাৰ অসমৰ চৰকাৰী চাকৰিয়ালসকলৰ ভিতৰত সকলোতকৈ বেছি সময় ডিউটি কৰে পুলিচসকলে এইটো ছাৰ হয় কম সময় ডিউটি কৰোঁ নেকি 24 ঘণ্টা কেতিয়াবাতো 25 ঘণ্টা 24 ঘণ্টাটো একদিন 25 ঘণ্টা কি কৰি আপুনি আৰে ৰাতি দেখোন শুবলৈও নাপাওঁ ৰাতি কেতিয়াবা ফোন আহে উঠি আহোঁ কেইদিন হ'ল মণিয়ে মূৰ হৈ শুই দিছে আমাৰে চবতকৈ ডিউটি বেছি মাষ্টৰবিলাকৰো কষ্ট হয় কিন্তু বন্ধবোৰ পায় যে দেওবাৰবোৰ পায় দিৱসবোৰ পায় গৰমৰ বন্ধ ঠাণ্ডাৰ বন্ধ আমাৰ কিটো আছে অ' ছাৰ আমাক কিয় বন্ধ নিদিয়ে চৰকাৰে তই মই যদি গৰমত সোমাই থাকোঁ এই জনতাৰ কি হ'ব জনতাক কোনে ৰক্ষা কৰিব সেইটো অৱশ্যে হয় অঁ আৰু সমানে সমানে বহিছ যে যাওঁ হেই আপুনি বহিব দিব উঠিব দিব কৈহে চালোঁ কিয় বহি দিলি অ' ছাৰ সিফালে চাওক 5 কিলো যেন এটা চলি আছে জগাই দে যা হেৰা এতিয়া থানা পালোহি তোমাৰ কন্দা কটাখন বন্ধ কৰাচোন কটা পুলিচ নাই দেখোন হেৰা পুলিচ বাহিৰত থাকিব নেকি পুলিচ থানাৰ ভিতৰতে আছে এতিয়া মুঠতে তোমাৰ কন্দা কটাখন বন্ধ কৰা আপোনাৰ অকণো ল'ৰাটোৰ কাৰণে বেয়া লগা নাইনে আপোনাৰ অন্তৰখন শীত যেন পাইছো হেৰা শিলে কপা এইবিলাক পিছত চিন্তা কৰিবা এতিয়া মুঠতে কটা কটা বন্ধ কৰা মোচা মোচা চকু পাতি মোচা 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 হেই কিহে কান্দা কটা কৰিছে দেখোন হেৰা নাইহে ভাইটি একো হোৱা নাই মানে আমাৰ ল'ৰাটো মানে এদিন ঘৰলৈ অহা নাই হেই সেইটোতো চিম্পুল কথা ঘৰলৈ আহি যাব কেনেকে মোৰ ওচৰত আইডিয়া আছেতো অ' ভাইটি কি আইডিয়া আছে কোৱাচোন চাওক আপোনালোকৰ ল'ৰাৰ ফটো আছেনে আপোনালোকৰ আছে আছে ঠিক আছে তেতিয়াহ'লে চিম্পুল সেই ফটোখন ল'ৰাটো নিৰুদ্দেশ হৈছে বুলি পেপাৰত ধুনীয়াকৈ এটা এড দিব আৰু যোনে খবৰ দিব তেওঁক আপুনি 1 লাখ টকা পুৰস্কাৰ দিম বুলি ক'ব ঘৰলৈ আহি যাব নিজৰ বুলি হেৰা চাওঁচোন বলাইছোঁ এনেকুৱা মানুহক বিশ্বাস কৰিব নোৱাৰি বুজিছা ঠগবাজিও হ'ব পাৰে ব'লা থানালৈকে যাওঁ অঁ ভাইটি নালাগে দিয়া আমি থানালৈকে যাওঁ হয় নেকি ঠিক আছে বাৰু এই চব সেইবোৰক যে সেইকাৰণে ফ্ৰী এডভাইচ দিব নালাগে একেবাৰে মূল্য দিব নোখোজে অ' নিজৰ বুলি আপুনি কিডাল কবলে পুলিচত জইন কৰিছে অ কিয় কিয় ইমান হো লব আপোনাক দম দি যে আপুনি একো এখা মাতিব নোৱাৰে হাও পুলিচ পাৱাৰ পা বুলি তই ৰাস্তাত জাকে তাকে মাৰবি নেকি জাকে তাকে মাৰিবলৈ কোৱা নাই কিন্তু সি যদি আপোনাক মুহতিয়াই থৈ গ'ল হেতেন তেদিটো খুন্দুৱা নাই না খুন্দিবা নাই আপুনি মানে খুন্দোৱাৰ পিছতে একশ্যন ল'ব নেকি এইবিলাক বাদ দি যা চাহ 2 কাপ অৰ্ডাৰ দিবি যা একো চাহ তাহ খাবলৈ নাই বেছিভাগ এক্সিডেণ্ট এনেকুৱা ল'ৰাবোৰে কয় মই পাব লাগিছিল একদম হাঁহ মোচা দি মুচৰি পেলালো তই নাথাকাই ভাল হৈছি মই চেনেওৰ মানুহ না এইবিলাক বুজি পাওঁ তই থাকলেতো দিগদাৰে হ'ল হয় তথাপিও তাত থোপৰাটো মনত ৰাখিছো নহয় বজাই দিম ক'ৰবাত পালে বজাবি যা মই থাকাত নবজাবি নুঘুমাইছে তো তেতিয়াহ'লে কি কৰি আছে কিবা এটা ভাবি কেনে আছে সেইটো ভাবি থকা বুলি নকয় মৰ টোপনি বুলি কয় মুখখন ধুই আহ ঐ কমল যাবি না চাহ একাপ লৈ আহিবি যাবি না চাহ খোৱালে মন যাইছে বাহ মোহন হা পাইছ কোন ছাৰ দাদা ৰাকেশ মোৰ নাম মোহন নাচো মাইকেল জনসন চৰি মাইকেল দা এই চেৰি নহয় চৰি এই চৰি হ'ব দে ঠিকে আছে দে আচ্ছা ব'ল চাহ একাপ খাব লাগিব এতিয়া সময় নাছে চাহকাপ খাবৰ কাৰণে ইমান দূৰ আহিছো তোৰ দোকানলৈ এতিয়া সময় নাছে মোক বেলেগ কাম এটা ৰ না চাহকাপ খুৱাই লৈচোন তাৰপিছত কি কৰা কৰি থাকিবি খাবলৈ মন গৈছে আছে আকৌ তেতিয়াহ'লে সহায় এটা কৰি দিব লাগিছে কৰি দিম এইফালে আহক
এডাল ধৰকচোন টানকচোন দলংখন ভাঙি দিওঁ বুলি ভাবিছোঁ দলং ভাঙি মানুহ মাৰিবলৈ ওলাইছ মানুহ মাৰিবলৈ নোলাইছোঁ তেতিয়াহ'লে মই খৰি বনাম বুলি ভাবিছোঁ দলং ভাঙি খৰি বনাবি আপুনি চাহ খাম বুলি কৈছিলে ন কৈছোঁ। এতিয়াতো খৰি লাগিছিল অ। সেইকাৰণে দলং ভাঙি খৰি বনাম বুলি ভাবিছোঁ দলটোকে জুই জ্বলাই দিম বুলি ভাবিছোঁ ওপৰত চচ দিছোঁ চেনি দিছোঁ চাহপাত দিছোঁ চাহ পোৱা হৈ গৈছে আচাৰ ফুচুছে ৰাম তই দলঙৰ ওপৰত জুই ধৰিম বুলি ক'লে যে আপুনি দলঙৰ ওপৰত চাহ খাম বুলি কৈছে যে ৰাম বল বল মই দোকানৰ ভিতৰত কৈছোঁ আচ্ছা দোকানৰ ভিতৰত কৈছে অঁ বল আচ্ছা আপুনি মোৰ দোকানত এঘণ্টামান বহি দিয়কচোন মই পুৱা কেছ চেছ হেণ্ডেলিং কৰি বজাৰ চজাৰ কৰি সন্ধিয়া আহি আছোঁ এই ৰ মই দোকানত গৈ ৰৈ থাকিম তই আৰু সন্ধিয়া আহিবি নহয় বল এই বল হ'বচোন আপুনি অকণ বহকগৈচোন হেত্তি মোৰ সময় নাই অ' বল না চাহ কাপ দিবি ধৈৰ্য আপুনি যদি জীৱনত ধৈৰ্য ধৰিব পাৰিছে আপুনি লক্ষ্য ওচৰলৈ যাব নালাগে লক্ষ্যটো আপোনাৰ ওচৰলৈ আহিছে এতিয়া আপুনি দোকানত বহকগৈছে মই আচাৰ ফুচুছে আহিছোঁ ই আকৌ ধৈৰ্যৰ কথা কৈ থৈ গ'ল যে অ' ধৈৰ্যটো তাৰমানে লক্ষ্য ওচৰলৈ নগৈ লক্ষ্যটো নিজে ওচৰ চাপিয়ে মোৰ বুদ্ধি মোকে বুজাও বেটা অনবৰতে কান্দি আছে খালি দাদা তেখেতে কান্দিয়ে থাকিব নেকি নাজানো বুজিছে এওঁ কেতিয়া কি কৰে স্বয়ং তেওঁহে নিজে জানে কি প্ৰব্লেম আপোনালোকৰ মানে আমাৰ ল'ৰাটো এটা দিন ঘৰলৈ ঘূৰি অহা নাই যোৱা ৰাতিপুৱাই যি ওলাই গ'ল এতিয়ালৈকে ঘূৰি অহা নাই তাতে ঘৰত মোবাইলটো এৰি থৈ গৈছে অঁ আমি অকণ বাহিৰতে পাতো আছোঁ মোৰ ল'ৰাটো কেনি গ'ল বাৰু তুমি ৰ'বা বাৰু ৰ'বা তই আহ এই, কিবা চিন্তা কৰি আছিলি তোৰ টিপলি কিবা এটা চিন্তা কৰি কেনে আছে তো ভিতৰত কৰগে যা আচ্ছা মোক এটা কথা কওকচোন আপোনাৰ ল'ৰাটো লগৰ কাৰোবাৰ ঘৰত আছে নেকি নাই তাৰ লগৰ ল'ৰা আলহী চবলৈকে ফোন কৰিলোঁ ক'তো নাই সি পইচা পাতি কিবাটো নিয়া নাই নাই সি মণি বেগটো এৰি থৈ গৈছে আচ্ছা আপোনালোকৰ লগত কাজিয়া পেচাল কিবা তেনেকুৱা নাই নাই সেই কাজিয়া কৰা ল'ৰাই নহয় ঠিক আছে এটা কাম কৰক আপুনি তাৰ পাছপৰ্ট চাইজৰ এখন ফটো আৰু তাৰ মোবাইলটো ঘৰত আছে নাই বুলি মই কৈছে মোবাইলটো লগতে লৈ আহিছোঁ মই আনিছে যদি হয়। ভালেই হ'ল দিয়ক তাৰ এনে বয়সটো কিমান হ'ব 20 বছৰ ঐ দিদি তোমাক তেতিয়াৰ পৰা কি নিমিতে কেনি আছে মোৰ ল'ৰাটো ঘৰলৈ অহা নাই পুৰা এদিন এই, সেইটো কি কথা আছে নেকি মই ভিতো 1 বছৰৰ পৰা ঘৰত নাযাইছে তো সি যে মোৰ নিজৰ ল'ৰা মই ভিতো মোৰ মালকাৰ নিজৰ ল'ৰা আছে তো হেৰা ব'লা ব'লা কান্দি থাকিব নালাগে মই তাৰ ফটো এখন মোবাইলটো আৰু ডিটেইলছখিনি জমা দি থৈ গৈছোঁ খবৰ পালে আমাক খবৰ দিব হয় হয় ঐ দিদি তোমাৰখন যাই যাবি একদম চিন্তা নকৰিবি এইটো তোমাৰখন বেটাটোৰ কিবা খবৰ পালা না আমাৰখন যাই পেলাই ঘৰত চাৰি আহিব যাবি নিজে বছৰ ঘৰলৈ যোৱা নাই তেওঁ আকৌ মোৰ ল'ৰাটো আনি দিব কি কথা শুনিছ আহ আহ আইয়া ঐ, এইটো কেনেকে মাইকী আছে খালি অহা টাইম পৰা খালি পে 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 কৰি কেনে থাকে ঐ ল'ৰা হ'ব তই দেখোন একেবাৰে য'তে ত'তে পাম মাৰিবলৈ লাগিলি এহে নক'ব পৰিৱৰ্তন বুজিছে পৰিৱৰ্তন ৱাই কিহৰ পৰিৱৰ্তন এতিয়া যে পৰিৱেশ পৰিস্থিতিবিলাক সলনি হৈছে গম পাইছে নে নাই মানে জানিব আগতে যেনিবা মই চাইকেল লৈ ওলাই গ'লে হঠাৎ পামচাৰ হ'লে আকৌ মই চাইকেল দোকানলৈ যাবলগীয়া হ'ল চলিউশ্যন মাৰোঁতে মাৰোঁতে মোৰ সময়বোৰ নষ্ট হয়নে নহয় গতিকে এতিয়া চাইকেলখনৰ লগত পামটো বান্ধি লৈ ঘূৰি ফুৰোঁ আৰু নিজৰ বুলি অ' বা ঐ ল'ৰা কওক উফ ৰাম এইটোক দিবি নেকি অঁ চৰি দে একদম উপায় নাই মানে তই কিন্তু একে জেগাত মাথা মাৰিছ দেই এই মাথা মাৰিছোঁ ৰ'ব আৰু কি পৰিৱৰ্তন কৰোঁ চাই থাকোঁ
জানো আৰু মাথা মাৰি মাৰি কি পৰিৱৰ্তন কৰিব পাৰ কৰি থাক মই যাওক ঐ বাইলং পুলিচৰ প্ৰতি মানুহৰ ভাল ভাৱ নাই দে একদম বেয়া পাইছোঁ মই আজি আপুনি মানে সেইডালৰ কথাই ভাবি আছে এইবিলাক তেনেকুৱাই নিজে একোডাল কৰিব নোৱাৰে লোকৰ বদনাম গাই ফুৰে তোমাৰখন একদম ঠিক কথা কৈছে তো পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ব কলেজ বেয়া চাকৰি নাপাব চৰকাৰ বেয়া এই জাত সেই জাতে চিন্তা কৰি থাকিব নালাগে হয় হয় সেইবোৰ তই বাদ দে আমাৰ পুলিচলৈকে চাচোন আমি 24 ঘণ্টা ডিউটি মাৰো তথাপি জানো আমাৰ কমপ্লেইন কম হয় এইবিলাক আগতে আছিল আছে আৰু থাকিবও মোৰ আগত পুলিচৰ কথা কোনোবাই বেয়াকে কওকচোন ডাইৰেক্ট বহাইহে দিম আৰু 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান জানো কিমান 3,12 লাখ তাৰ মাজত পুলিচৰ সংখ্যা কিমান মাত্ৰ 61,000 সেইটো হিচাপ অনুযায়ী 500 জন মানুহৰ বিপৰীতে এজনকে পুলিচ এজন পুলিচে 500 জন মানুহৰ সমস্যা সমাধান কৰাটো সম্ভৱ নেকি হয়তো ঐ কেকে মোক হিচাপটো কচোন লিখি লওঁ মানুহবিলাকক বুজাব লাগবতো 2011 চনৰ লোকপিয়ল অনুসৰি আৰে 4-5 জনীয়া পৰিয়াল এটাকে দেখোন আমি চম্ভালিব নোৱাৰো 3,12 লাখ 3,12 আৰু আমি 500 মানুহক কেনেকে চম্ভালিম নোৱাৰিবতো আৰু পুলিচটো 61,000 কেকেটা আপোনাৰ কথাটো মই বুজি পাইছো এনেকে হলে দেখোন আমাৰবিলাকো মস্কিলে হৈ যাব তাতকে এটা কাম কৰিব লাগে এই পুলিচত ছুপাৰ হিৰো বিলাক জইন কৰা দিব লাগে যেনে ছুপাৰমেন বেটমেন হিমেন স্পাইডাৰমেন শক্তিমান সেইবিলাকে নোৱাৰে এজনেই পাৰিব তেখেত বিশ্বৰ একদম পুৰণা ছুপাৰ হিৰো কোনে আমাৰ পূজনীয় হনুমান আমাৰ প্ৰভু মোৰজন অদু দিছে বৰষুণো দিছে আজি হেনো খৰখেল দুটা বিয়া পাতি দিছে মাংস খাইছো মাংস খাইছো